হেল্ল' এভৰিৱান, আপুনি যদি এগৰাকী অৰুণোদয়ৰ বেনিফিচিয়াৰী তেতিয়াহ'লে আজিৰ ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট। কাৰণ 2026ত অৰুণোদয় 3.3ৰ নতুন আপডেট কিছুমান আহিছে আৰু কোনে কোনে এই টকা পাব, কিমান টকা পাব, কিমান দিনৰ ভিতৰত পাব, আৰু আপোনাৰ নাম অৰুণোদয় বেনিফিচিয়াৰী লিষ্টত নাথাকিলে আপুনি কি কৰিব লাগিব তাৰে সকলোখিনি ডিছকাছ এই ভিডিঅ'ত লৈ আহিছো একেবাৰে সহজ ভাষাত। গতিকে আপুনি এই ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ ফাৰ্ষ্ট অফ অল লাষ্টলৈ চাব, আৰু কোনোবা যদি নতুন আছে তেতিয়াহ'লে এই ভিডিঅ'টো লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব, আৰু যদি বেল আইকনটো প্ৰেছ কৰা নাই প্লিজ বেল আইকনটো প্ৰেছ কৰি দিব, কাৰণ কিছুমান নতুন নতুন সাৰ্চেবল টপিক ওপৰত মই ভিডিঅ' লৈ আহো। চ' তাৰে ৰিগাৰ্ডিং ভিডিঅ' দিম। চ' আজি এটা নতুন ইম্পৰ্টেণ্ট আপডেট হৈছে 2026 অৰুণোদয় 3.3ৰ নতুন আপডেট। গতিকে আপুনি যদি অসম চৰকাৰৰ অৰুণোদয় আঁচনিৰ এগৰাকী বেনিফিচিয়াৰী বা আপোনাৰ নাম যদি নতুনকে আপুনি অৰুণোদয় আঁচনিত সন্নিৱিষ্ট কৰিব বিচাৰি আছে তেতিয়াহ'লে এই ভিডিঅ'টো আপুনি অলপ স্কিপ নকৰিব। চ' বলক প্ৰথমে কওঁ যে অৰুণোদয় 3.3ত অসম চৰকাৰ নতুনকৈ আপোনাৰ কেইবাটাও নতুন আপডেট লৈ আহিছে, আৰু তাৰে ভিতৰত কিমান আপুনি টকা পাব, কিমান সংখ্যক মহিলাই লাভ কৰিব, আৰু এই টকা বেংকত কেনেকে সোমাব, আধাৰৰ লগত কেনেকে বেংক চিডিং কৰিব লাগিব, লিংক কৰিব লাগিব, সকলোখিনি মই জনাম। গতিকে প্ৰথমে কওঁ যে এই আপডেটটো নতুন আহিছে 3.3ৰ, আৰু ইয়াত অসম চৰকাৰৰ 37 লাখৰো অধিক মহিলা এই বেনিফিচিয়াৰীত অন্তৰ্ভুক্ত হৈ আছে, আৰু এইটো ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ DBTৰ জৰিয়তে প্ৰত্যেকগৰাকী বেনিফিচিয়াৰীৰ একাউণ্টত 1250 টকাকে ডাইৰেক্ট একাউণ্টত মন্থলি সোমায়। আৰু এই সুবিধা এই 1250 টকাটো নিয়মীয়া কিছুমান মাইকী মানুহৰ খৰচ থাকে, স্বাস্থ্য পুষ্টিৰ লগতে কাৰেণ্টৰ বিল বা সৰু সুৰা কিছুমান খৰচ যিটো মাইকী মানুহৰ নিডছ হয় সেইটো চৰকাৰে ফিল আপ কৰে এই অৰুণোদয়ৰ 1250 টকা এটা একাউণ্টত আপোনালোকক দিয়ে। কিন্তু এতিয়া 2026ৰ আগষ্ট মাহত অসমৰ যি 4টা ডিষ্ট্ৰিক্ট লাইক শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ অৰুণোদয় উপভোক্তাসকলক এটা এক্সট্ৰাকে দিছে, মানে 1250 টকাৰ জেগাত 2500 টকা এটা লাভ কৰি আছে। কাৰণ এই 2500 টকাটো অনলি এই 4টা ডিষ্ট্ৰিক্ট যোনে বানত ডুবি গৈছে, এই 4টা ডিষ্ট্ৰিক্ট তাৰ যিখিনি বেনিফিচিয়াৰী আছিলে অৰুণোদয় সেইসকলে 2500 টকাকে পাইছে। কিন্তু সেই বুলি অসমৰ 37 লাখ মহিলাই এই 2500 টকা নাপায়, অকল 4টা ডিষ্ট্ৰিক্টৰ মহিলাইহে এইটো পাব। গতিকে বহুতে কনফিউজন হৈ আছিলে যে অৰুণোদয়ৰ চবেই 2500 টকা পাব, কিছুমান নিউজত দি আছে, ফেচবুক ইউটিউবত হয়তো আপোনালোকৰ ভিডিঅ' পাইছে যে এতিয়াৰ পৰা অৰুণোদয় 2500 দিব, কিন্তু এইটো মিছকনচেপচন যে অকল 4টা ডিষ্ট্ৰিক্টত য'ত বানপানী হৈছে তাৰ বেনিফিচিয়াৰী অকল 2500 টকা এটা লাভ কৰিব, বাকী যিখিনিয়ে 1250 টকা পাই আছিলে সেই 1250 টকাই পাব, আৰু এই পইচাটো ডাইৰেক্ট আপোনাৰ একাউণ্টত সোমাব। এতিয়া হৈছে যে অৰুণোদয় 3.3 যিটো পৰিৱৰ্তন হৈছে সেইটো হৈছে আধাৰ লিংক পেমেণ্ট চিষ্টেম। যদি আপোনাৰ একাউণ্টত এতিয়াও আধাৰ লিংক কৰা নাই বা আধাৰৰ লগত চিডিং কৰা নাই তেতিয়াহ'লে আপোনাৰ পেমেণ্ট পোৱাত মন্থলি যিটো পেমেণ্ট আপুনি 1250 টকা পায় তাত আপোনাৰ অসুবিধা হ'ব পাৰে। গতিকে আপুনি যদি এতিয়াও আপোনাৰ আধাৰৰ লগত আপোনাৰ যিটো অৰুণোদয় একাউণ্ট দিছে সেইটো লিংক কৰা নাই তেতিয়াহ'লে আপোনালোকে প্ৰথমতে সেই কামটো কৰি লওক বেংকত গৈ পেলাই। তাৰপিছত আপুনি যে অৰুণোদয় 3.3 সুবিধা কোনে কোনে পাব। মূলতঃ এইটো আৰ্থিকভাৱে যিবিলাক দুৰ্বল, ধৰক উইক, যাৰ BPL কাৰ্ড আছে, BPL কাৰ্ড থকা মহিলাইহে এইটো অগ্ৰাধিকাৰ পাব, আৰু ইয়াত মতা মানুহে নাপায়, মাইকী মানুহে পায়, আপোনালোকে জানে। আৰু অৰুণোদয় 3.3ৰ বাবে এটা বৈধ ৰেচন কাৰ্ড থকাটো কম্পালচৰি, আৰু ৰেচন কাৰ্ড থকা পৰিয়ালকহে অৰুণোদয় দিয়া হয়, আৰু আপোনাৰ আধাৰ কাৰ্ড লাগিবই আৰু বেংক পাছবুক লাগিবই, আৰু সেইখিনি থকা মানুহেহে অৰুণোদয়ত আপোনালোকে বেনিফিচিয়াৰী হ'ব পাৰে। গতিকে অৰুণোদয়ৰ বেনিফিচিয়াৰী হ'বলৈ যদি নতুনকে আপুনি সোমাব বিচাৰিছিলে তেতিয়াহ'লে আপোনাৰ ৰেচন কাৰ্ড, আপোনাৰ আধাৰ কাৰ্ড, বেংক পাছবুকৰ সৈতে আপোনাৰ পঞ্চায়তৰ মেম্বাৰ বা পঞ্চায়তৰ যিবিলাক কৰ্মকৰ্তা থাকে সিহঁতৰ লগত আপুনি যোগাযোগ কৰিব পাৰে, বা যেতিয়া আপোনাৰ অৰুণোদয় ফৰ্ম আহে অৰুণোদয় ফৰ্ম ফিল আপ কৰাৰ পিছত আপুনি ডাইৰেক্ট মিউনিচিপালিটি বৰ্ডত দিব পাৰে, যিখিনি আপোনাৰ মিউনিচিপালিটি বৰ্ডৰ অধীনত হয়, আৰু গাঁৱত আপুনি পঞ্চায়তৰ লগত যোগাযোগ কৰি এই ফৰ্ম ফিল আপ কৰাৰ লগতে আপোনাৰ আধাৰ কাৰ্ড, বেংক পাছবুক, লগতে আপোনাৰ ৰেচন কাৰ্ডটো কম্পালচৰি, ৰেচন কাৰ্ড লাগিবই, ৰেচন কাৰ্ডৰ সৈতে আপুনি তেখেতসকলক আপুনি জমা দিব পাৰে নতুনকে যদি আপুনি বেনিফিচিয়াৰী হ'ব বিচাৰিছে। আৰু যদি আপুনি অলৰেডি বেনিফিচিয়াৰী হয়ে তেতিয়াহ'লে আপোনাৰ যদি পেমেণ্ট অহা নাই তেতিয়াহ'লে আপুনি আপোনাৰ বেনিফিচিয়াৰী লিষ্টৰ পৰা নাম কৰ্তন খাইছে নেকি, কাৰণ বহুত তেনেকুৱা ভুৱা কিছুমান অৰুণোদয় বেনিফিচিয়াৰী আছে যাৰ বহুতৰ নাম কাট খাইছে, কাৰণ চৰকাৰ ষ্ট্ৰিক্ট হৈছে, কাৰণ কিছুমানৰ পকা ঘৰ
গাড়ী আছে, মানে যিখিনি ক্ৰাইটেৰিয়াত নপৰা কিছুমানো এই অৰুণোদয়ৰ কাৰণে এপ্লাই কৰিছে, যাৰ কাৰণে একদম ষ্ট্ৰিক্টলি ভেৰিফাই কৰা হৈছে যে সেইটো ঘৰ সঁচাকে অৰুণোদয় পোৱাৰ যোগ্য হয় নে, সেই যোগ্যতা অনুযায়ীহে ফৰ্ম দিয়া হৈছে। গতিকে যদি আপোনাৰো আপোনাৰ ঘৰৰ অৱস্থা ভাল বা BPL কাৰ্ড আছে, তথাপিও আপুনি নাপাবও পাৰে যদি আপোনাৰ ঘৰৰ ওচৰৰ মানুহে আপোনাক কমপ্লেইন দিয়ে যে ইয়াৰ BPL কাৰ্ড থাকিলেও ই দৰিদ্ৰ সীমাৰেখাৰ তলৰ নহয়। চ' তেনেকা হলেও আপোনাৰ নাম কৰ্তন যাব পাৰে, আৰু তেনেকুৱা বহুত মানুহৰ নাম অলৰেডি কৰ্তন গৈছে, কাৰণ একচুৱেল যোনে পাব লাগে সেই সকল মহিলাইহে এইটো পাব। তাৰ মাইকী মানুহ, যাৰ নেকি বিধৱা মাইকী মানুহ, যাৰ হাজবেণ্ড ঢুকাই গৈছে বা যাৰ হাজবেণ্ড নাই, বা একদম হাজবেণ্ড থাকিলেও একদম লৱেষ্ট, চলিবলৈ বহুত দিগদাৰ, কাৰণ 1250 টকা এটা বহুত হেভি এমাউণ্ট নহয়। যাৰ এই 1250 টকাৰ যোগ্যতা আছে তেখেতসকলক চৰকাৰে বাছনি কৰি দি আছে। গতিকে ইয়াৰ ভিতৰত যিটো আমাৰ অৰুণোদয় 3.3, এটা 37 লাখ মহিলা অন্তৰ্ভুক্ত আছে গোটেই অসমত। ভাবক কিমান মানুহক দিছে। গতিকে এই 1250 টকাও কিছুমান বিধৱা, কিছুমান দুখীয়া মানুহৰ কাৰণে একদম সাৰথি, যে 1250 টকাৰ কাৰণে অপেক্ষা কৰি থাকে। গতিকে আপুনি যদি আপোনাৰ অৱস্থা ভাল, বাট আপুনি আপোনাৰ BPL কাৰ্ড আছে তথাপি আপুনি নকৰিব, যোনে পাব তাৰ প্ৰাপ্যজনক পাবলৈ আপোনালোকে প্ৰিফাৰেন্সটো দিয়ক। গতিকে এইখিনি আছিলে নতুন। আৰু কিছুমান আছে যে 25,000 টকালৈ এটা বহুত মিসকনচেপশ্যন, সেইটো মই আজি ক্লিয়াৰ কৰি দিওঁ যে 25,000 অনলি বানাক্ৰান্ত 4টা ডিষ্ট্ৰিক্টৰ বেনিফিচাৰীহে পাইছে 2500কে, বাকী যিমান আছে গোটেইখিনিয়ে 1250 টকাকে পাইছে। আৰু চৰকাৰে 9,000কে টকা দিম বুলি অলৰেডি ঘোষণা কৰিছে, বাট 9,000 টকা মাহে মাহে নহয়, কেইবা মাহো মানুহৰ পেণ্ডিং হৈ আছিলে, এই পেণ্ডিং হৈ থকা বেনিফিচাৰীকে 9,000কে টকা দিছে। গতিকে আপোনালোকে নিউজ চাই ভালকে ভেৰিফাই নকৰাকে সেই নিউজৰ মাজত আপোনালোকে সোমাই নাযাব, কাৰণ বস্তুটো ভালকে ভেৰিফাই কৰি ল'ব। চবেই নাপায়, আৰু যাৰ পেণ্ডিং হৈ আছিলে কেইবা মাহৰো পইচা, সিহঁতেহে 9,000 পাইছে। আৰু 2500টো অনলি বানাক্ৰান্তৰ 4টা ডিষ্ট্ৰিক্টৰ মানুহে পাইছে আৰু পাব। বাকী যিবিলাক অসমৰ বেলেগ বেলেগ ডিষ্ট্ৰিক্ট, সিহঁতৰ 1250 টকাকে পাব। আৰু এইটো 3.3 এইখিনিয়ে নিউ আপডেট। আৰু যদি আপুনি আধাৰ কাৰ্ডৰ লগত এতিয়া আপোনাৰ বেংকৰ একাউণ্ট লিংক কৰা নাই, আপুনি লিংক কৰি চিডিংটো কৰি লওক, তেতিয়াহ'লে আপোনাৰ এই অৰুণোদয় পইচা পোৱাত ইজি হ'ব। যদি আপুনি আধাৰ লিংকেজ নকৰে, তেতিয়াহ'লে আপোনাৰ যিটো 1250 টকা সেইটো আপোনাৰ ষ্টপ হৈ যাব পাৰে। চ' এইটোৱে আছিলে আজিৰ এটা অৰুণোদয় 3.3 2026ৰ আপডেট। আৰু ভিডিঅ'টো চাই আপোনালোকে কেনে পালে কমেণ্ট কৰি জনাব। আৰু এনেকুৱা নতুন নতুন আপডেট পাবলৈ আৰু চাৰ্চেবল টপিক, যিবিলাক একদম ইজি মানুহে নাজানে, তেনেকুৱা টপিক পাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থব। আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছো। বাই বাই।